সাৱধান যোৰহাটবাসী সুন্দৰী যুৱতীয়ে নিঃশেষ কৰিব পাৰে আপোনাক যদি আপোনাৰ টকা আছে আৰু অধিক সাৱধান হওক ৰাজ্যত নগৰসমূহত সচৰাচৰ সংঘটিত হৈ থকা অপৰাধমূলক ঘটনাৰ পেটাৰ্ণবোৰ এতিয়া ঠায়ে ঠায়ে পাইছে যোৰহাটত পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ ঘটনা সুন্দৰী যুৱতীৰ জালত পৰি সৰ্বশান্ত হৈছে ব্যৱসায়ী ঘটনাৰে নাম সাঙুৰ খাইছে বিয়াগুম আন ব্যৱসায়ী এইজন যোৰহাটৰ এজন ব্যৱসায়ী নাম ৰাজেশ ভাৰিছ হাতীৰ উদ্ধৰ ব্যৱসায়ীজনক জালত পেলাই কেইবা লাখ টকা লুণ্ঠন হানি ট্ৰেপিঙেৰে ৰাজেশ ভাৰিছৰ পৰা লুণ্ঠন ৪৭ লাখ টকা সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড গজানন মুণ্ডা ওৰফে গজু ভাতৃ নন্দকিশোৰ মুণ্ডাৰ নামত ৩ বছৰে লুণ্ঠন কৰি আহিছে চক্ৰটোৱে যোৰহাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে ৩০৮/২৫ নম্বৰৰ এটা গোচৰ ৰুজু আৰু যোৰহাটৰ এজন ব্যৱসায়ী ৰাজেশ আগৰৱালে এই গোচৰটো আজিৰ পৰা প্ৰায় ৫টা দিন পূৰ্বে যোৰহাট সদৰ থানাত তেওঁ দাখিল কৰিছিল আৰু কেইজনমান মুষ্টিমেয় ব্যক্তি অৰ্থাৎ দুজন বিশেষকৈ ব্যৱসায়ী গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা নামৰ দুজন ব্যৱসায়ীয়ে বিভিন্ন ধৰণে ব্লেকমেইলিং কৰি এগৰাকী মহিলাৰ আশ্ৰয়ত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰি এটা ব্যক্তিগত ভিডিঅ' প্ৰস্তুত কৰি তাৰ বিনিময়ত এক বিশাল ধনৰাশি দাবী কৰি আহিছিল উপায়ন্তৰ হৈ ৰাজেশ আগৰৱালাই যোৰহাট সদৰ থানাত এই গোচৰ দাখিল কৰিছিল আৰু এই গোচৰটো এই কাৰণে দাখিল কৰিছিল যে সৰ্বশান্ত হোৱাৰ পাছত ব্যৱসায়ীজন যেতিয়া সৰ্বশান্ত হ'ল সকলো প্ৰকাৰৰ ধন আদায় দিলে এই চক্ৰটোক তাৰ পাছত ব্যৱসায়ীজনে আৰু ধন দিব নোৱাৰাত ব্যৱসায়ীজনৰ এখন দোকান এই চক্ৰটোৰ নামত লিখি দিবলৈ বা চক্ৰটোক দি দিবলৈ দাবী কৰি আহিছিল হেঁচা প্ৰয়োগ কৰি আহিছিল ব্যৱসায়ী ৰাজেশ ভাৰিছৰ পৰা এখন দোকান ল'ব বিচাৰিছিল এইজন গজানন মুণ্ডা ওৰফে গজুৱে দিব বিচৰা নাছিল ৰাজেশ ভাৰিছে তাৰ পিছতে গজানন মুণ্ডাই তৰিলে এখন বিশেষ জাল এগৰাকী মহিলাৰ সহায়ত হানি ট্ৰেপিঙৰ দৰে ঘটনা সংঘটিত কৰিলে চক্ৰটোত গজাননৰ অন্যতম সহযোগী আছিল ভাতৃ নন্দকিশোৰ মুণ্ডা আৰম্ভ হ'ল ব্লেকমেইলিং লোকলজ্জাৰ ভয়ত টকা দি থাকিল হাতীৰ উদ্ধৰ ব্যৱসায়ীজনে বিগত ৩ বছৰে অসংখ্য টকা লুটি আহিছে চক্ৰটোৱে অৱশেষত ধৈৰ্যৰ বান্ধ ছিগিল আৰু নোৱাৰি আৰক্ষীৰ ওচৰত এজাহাৰ দিলে ভুক্তভোগীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮/৫ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে এতিয়া আৰক্ষীয়ে বিচাৰিছে গজানন মুণ্ডা ওৰফে গজু আৰু ভাতৃ নন্দকিশোৰ মুণ্ডাক কিন্তু সম্প্ৰতি দুই পলাতক ঘটনাৰ আৰম্ভণিতে পাৰভেজ হুছেইন নামৰ আন এজনকো আটক কৰি ঘটনা সন্দৰ্ভত সোধা পোছা কৰিছে আৰক্ষীয়ে নটিছত সম্প্ৰতি যাবলৈ দিয়া হৈছে তেওঁক ঘটনাৰে নাম সাঙুৰ খাইছে ৰিয়াজ হুছেইন নামৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদকৰো ৰিয়াজ হুছেইনক থানাত হাজিৰ হ'বৰ বাবে জাননী দিছে আৰক্ষীয়ে জিলা ছাত্ৰ সন্থাৰ সম্পাদক এইজন ৰিয়াজ হুছেইনো সঁচাকৈ জড়িত আছিল নেকি মুণ্ডা ভাতৃদ্বয়ৰ এই কুকীৰ্তিৰ সৈতে ইতিমধ্যে ৩জনীয়া তদন্ত কমিটি গঠন কৰি ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ চেষ্টা কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাই আৰক্ষীক সহযোগ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত জনালে জিলা ছাত্ৰ সন্থাৰ সভাপতিয়ে আমাৰ বিশ্বাস এই সম্পাদকগৰাকীয়ে যি তেখেতৰ ওপৰত অভিযোগ বা তেখেতৰ ওপৰত যিটো হাজিৰ হ'বৰ কাৰণে যি নটিচ জাৰি কৰা হৈছে সেই নটিচ সোধা পোছাৰ কাৰণে যি নটিচ জাৰি কৰা হৈছে এই ক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ এই বাতৰি পৰিৱেশন হোৱাৰ পাছতে এনে ঘটনাৰ লগত জড়িত কৰি যি বাতৰি পৰিৱেশন হৈ আছে তাৰ পাছতেই কেন্দ্ৰীয় নেতৃবৰ্গই ৩জনীয়া এক তদন্ত সমিতি গঠন কৰি দিছে আৰু এই ৩জনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন যেতিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে কেন্দ্ৰীয় নেতৃবৰ্গই সেই প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাক ইতিমধ্যে আমাক জনাইছে এতিয়া উদ্বেগজনক বিষয়টো হ'ল যে যোৰহাটৰ দৰে এখন ঠাইত গঢ় লৈ উঠাই হানি ট্ৰেপিঙৰ দৰে অপসংস্কৃতিয়ে কেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক কঠোৰ হৈ তদন্ত কৰা উচিত দ্বিতীয়তে কেইজনমান অনা অসমীয়া বেপাৰীৰ এনে কাৰুকাৰ্যই ঠাইখনৰ পৰিৱেশ বিনষ্ট কৰিবলৈ যাতে নোৱাৰে তাৰ বাবে জনগণ দল সংগঠনো সষ্টম থকা উচিত আৰু সংগঠনৰ নামতে যদি কোনোবা এনে দুৰ্নীতিৰে টকা ঘটিব বিচাৰিছে তাৰো বিচাৰ হোৱা উচিত কেমেৰাত পাৰ্থৰ সৈতে যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট NKTV+।